নমস্কাৰ, বস্তু এটা দেখাওঁ হে চাব। এইটো আমুলৰ আপোনাৰ কিবা ভেনিলা ৰয়েল, কিবা ক্ৰীম হয়। দোকান এখনৰ পৰা কিনিলোঁ খাম বুলি। বিশেষভাৱে নাখাওঁ, কিন্তু কেতিয়াবা মন গ'লে খাই দিওঁ। পইচাটো খুচুৰা কৰিবলগীয়া আছিলে, কেতিয়াবা বোলে এইটোৱে লওঁ। ইয়াত ঘটনাটো হ'ল যে ইয়াত MRP নাই। ইয়াত MRP নাই, চাইছে। খুব দেখিলোঁ ইয়াত MRPটো নাই। আৰু আপোনাৰ দেখিছে এক্সপাইৰী ডেট। ইয়াত আপোনাৰ এক্সপাইৰী ডেটো নাই। ইয়াত এক্সপাইৰী ডেট নাই। এয়া চাওক, ইয়াত এক্সপাইৰী ডেটো নাই। MRPও নাই, এক্সপাইৰী ডেটো নাই। এইটো বেক চাইডতো নাই। এইটো ফ্ৰণ্ট চাইড, মানে ওপৰ চাইড। এইটো তল চাইড, এইটো ওপৰ চাইড নাই। এইটো চাইডত এইবিলাক কিবাকিবি আছে। এতিয়া চালা বস্তুটো কিনি লৈ খাওঁ নে নাখাওঁ মানে বিপাঙত পৰিছোঁ দেই। 30 টকা লৈছে। চাওক, আপোনালোকে জনাবচোন দেই কি কৰোঁ। এইটো বস্তুটো কিবা ক্ৰীম হ'ব আমুলৰ। উপায় নাই, দেখাই দিওঁ আৰু 30 টকা যিটো দিছোঁ। যি হ'ব দেখা যাব।